যি সময়ত সমগ্ৰ অসমবাসীয়ে ডিজিটেল মাধ্যমৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যায় বিষয়টো শক্তিশালী ওপৰত উপস্থাপন কৰিছে, বিভিন্ন সভা সমিতি পাতিছে, জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে, সেই সময়তে হাৰ পাইছে বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ঘোষণা কৰিছে যে বিজেপি চৰকাৰক হেঁচা প্ৰয়োগ কৰিব জুবিন গাৰ্গৰ ন্যায় বিষয়টোক লৈ। আৰু অহা 22 তাৰিখৰ পৰা বিজেপিয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰি সমদল কৰিব। হয়, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই জুবিন গাৰ্গৰ ন্যায় বিচাৰিবলগীয়া হৈছে, তাকো কাৰ পৰা? বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনৰ পৰা। এতিয়া প্ৰশ্ন হয়, সঁচাকৈ বিজেপি চৰকাৰ ব্যৰ্থ নেকি? কিয় চৰকাৰখনে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় দিব পৰা নাই? কিয় যি দলৰ পৰা চৰকাৰ গঠন হৈছে সেই দলটোৰ ৰাজ্যিক সভাপতিয়ে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে প্ৰতিবাদ কৰা, হেঁচা প্ৰয়োগ কৰা, এনেধৰণৰ কথাবোৰ ক'বলগীয়া হৈছে? আপোনালোকৰ দৃষ্টিভংগীয়ে আপোনালোকে আজি দিলীপ শইকীয়াই যি বক্তব্য ৰাখিছে, জুবিন গাৰ্গৰ ন্যায়ৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰিব বুলি কৈছে, আৰু 22 তাৰিখৰ পৰা সমদল কৰা বা জুবিন গাৰ্গৰ ন্যায় বিচাৰি তেখেতলোকে কাৰ্যসূচী লোৱাৰ কথা কৈছে, এই সন্দৰ্ভত আপোনালোকৰ দৃষ্টিভংগী কি? আপোনালোকৰ মতামতসমূহ আমাৰ কমেণ্ট বক্সত আহি জনাব। আৰু আমি স্পষ্টভাৱে কৈছো যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ লগত যিসকল জড়িত তেখেতলোকক ফাঁচি দিব লাগিব, নহলে যাৱজ্জীৱন কাৰাদণ্ড দিব লাগিব। আৰু আমি অসমবাসীয়ে আজিৰ যুগৰ আমি নতুন প্ৰজন্ম হিচাপে, জুবিন দেশৰ মানুহ হিচাপে আমি সদায় প্ৰস্তুত আছো জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত আমি সন্মুখত থিয় দিবৰ কাৰণে। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। চৰকাৰে যি ধৰণে জুবিন গাৰ্গৰ ন্যায় বিষয়টোক লৈ হেমাহি কৰি আছে, হেতালি খেলি আছে, এই কাৰ্য আমি কোনো কাৰণতে সহ্য নকৰো। আমি দাবী জনাইছো যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰকৃত কাৰণ চৰকাৰে পুংখানুপুংখভাৱে তদন্ত কৰি অসমবাসীক জনাওক, আৰু জুবিন গাৰ্গক যদি হত্যা কৰা হৈছে তেতিয়াহ'লে হত্যাকাৰীক ফাঁচি দিয়ক, আৰু যদি মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে তেতিয়াহ'লে তেখেতলোকক যাৱজ্জীৱন কাৰাদণ্ড দিবৰ কাৰণে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক। আইনী প্ৰক্ৰিয়াৰে যিমান পাৰে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, যাতে আদালতত এই যি অভিযুক্ত চানকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাত, শেখৰজ্যোতি গোস্বামীকে আদি কৰি যিসকল অভিযুক্ত আছে তেখেতলোকে যাতে আদালতত আইনৰ সুৰুঙাৰে বাচি যাব নোৱাৰে, এই কথাখিনি আমি অসমবাসীয়ে কৈ আছো। জুবিন অনুৰাগীসকলে আমি কৈ আছো যে জুবিন গাৰ্গক ন্যায় লাগিবই, আৰু জুবিন গাৰ্গৰ ন্যায় নোপোৱা পৰ্যন্ত কোনো অসমবাসীয়ে দীপাৱলী পাতিব নোৱাৰে, ফটকা ফুটাব নোৱাৰে, আতচবাজিৰে এক আনন্দময় পৰিৱেশ কৰিব নোৱাৰে, এই কথা আমি বিশ্বাস কৰোঁ।